আপোনালোক স্বাগতম জনাইছো মোৰ অন্য ভিডিঅ'লৈ। আপোনালোকে মই বহুতে ডিএম কৰি আছে, কমেণ্ট কৰিছে দাদা ব্লগিংটো কৰিছোঁ, কিন্তু মই ভিডিঅ' এডিট কৰিবলৈ বহুত প্ৰব্লেম দি আছে। ব্লগিং মই ভিডিঅ' এডিট কৰিব পৰা নাই। তো বহুতে মোক কমেণ্ট কৰে, সোধাৰ কাৰণে মই আজি আপোনালোক পুৰা ফুল প্ৰচেছ লৈ আহিছোঁ। ইনষ্টলৰ পৰা আপোনালোকে কেনেকৈ ভিডিঅ' এডিট শ্বুট কৰিব, কেনেকৈ ব্লগিং কৰিব, কেনেকৈ ভিডিঅ' এডিট কৰিব, ভাল এটা কোৱালিটি দি ভিডিঅ' এডিট কৰিব। তো আপোনালোকে পুৰা ফুল প্ৰচেছ আজি মই দেখাম। আপোনালোকে ভিডিঅ' এণ্ডলৈকে বহি থাকিব। যদি মোৰ চেনেল নতুন আহিছে তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ' স্কিপ নকৰিব। দৰকাৰী ভিডিঅ' মই লৈ আহিছোঁ, তো আপোনালোকে ভিডিঅ' এণ্ডলৈকে বনি থাকিব। ব্লগ বেছি দেৰি নকৰোঁ, বোলো আপোনালোকে মই দেখাইছোঁ কেনেকৈ এডিট কৰিব লাগে। এইটো চাওক, এইটো স্ক্ৰীণত আহিলোঁ আৰু এইটো এপ চাই লওঁ, এইটো চাই এপ ইনশ্বৰ্ট এপ। আপোনালোকৰ ইনশ্বৰ্ট এপ নাই যদি মই ডিএমত দি দিম লিংকটো, আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু যদি প্লে ষ্টৰত গৈ কিনে আপোনালোকে পাই যাব ইনশ্বৰ্ট বুলি চাৰ্চ মাৰিলে। আহিলোঁ ইনশ্বৰ্ট এপ অ'পেন কৰিব। এইফালে চাই আপোনালোকে প্ৰথমে চাই পাইছে ভিডিঅ'ত ক্লিক কৰিব। এইফালে চাইছে নিউ, প্ৰথম ওপৰতে নিউ আছে, নিউত ক্লিক কৰিব। আকৌ ইয়াত যদি আপোনালোকে কোনটো ভিডিঅ' শ্বুট কৰিছে, যেনেকৈ মই ধৰিলোঁ এইটো ভিডিঅ' দিব আছে, তো এইটো ভিডিঅ' মই আপোনাক ক্লিক কৰিলোঁ। তাৰপাছত আপোনালোকে প্ৰথমে চাব এইটো কনভাৰ্চত আহি কিনে আপোনালোকে ক্লিক কৰিব। ইউটিউবত দিব আছে বা ফেচবুকত দিব আছে বা ইনষ্টাগ্ৰাম দিব আছে, 16:9 পইণ্টত লৈ ল'ব। তাৰপাছত আহি যাব এনেকৈ, এইফালে চাওক আহিলে। তাৰপাছত আপোনালোকে ইয়াত কি কৰিব, আপোনালোকৰ পিছত বেকগ্ৰাউণ্ড মিউজিক দিব আছে। এনেকৈ মিউজিকত আহিলে এইফালে প্ৰথমে চাই পাইছে মিউজিকত আহিব। মিউজিকত আহি কিনে ইয়াতে আপোনালোকে যি মিউজিক ল'ব লাগে আপোনালোকে চাৰ্জ মাৰি ল'ব। আকৌ যদি আপোনাৰ ভিডিঅ'ৰ পৰা ল'ব আছে তেনেকৈ ভিডিঅ'ৰ পৰা লৈ ল'ব পাৰিব। তাৰপাছত তেনেকৈ আপোনালোকে মিউজিকত মই যেনে ধৰি লওক মোক এইটো ল'ব আছে, তেনেকৈ মই এনেকৈ আহিলোঁ। এই চাইডত চুকত চাই পাব আপোনালোকে প্লাছ বটনটো ক্লিক কৰিব, এড কৰি ল'ব। তাৰপাছত আপোনালোকে এইফালে চাই মিউজিক এড হৈ গ'ল। তাৰপাছত আপোনালোকে কি কৰিব, ইয়াত ভলিউমটো পূৰা গৈ কিনে আপোনালোকে ইয়াত অলপ কমাই ল'ব। যেনেকৈ মোক 15, 20, মোৰ 30 থ'ব আছে, মই 30 থৈ দিছোঁ, 30 থৈ দিলোঁ। তাৰপাছত চাব এইটো মিউজিক ভইচটো অলপ কম হৈ যাব আৰু নিজৰ ভইচটো অলপ মানে বাঢ়ি যাব। তাৰপাছত আকৌ যদি ভাল এটা কোৱালিটি ভইচ লাগে নিজৰ ভিডিঅ'ত ভইচৰটো, তেনেহ'লে আপোনালোকে পূৰা 200 কৰি ল'ব। তাৰপাছত এই চাওক ইমানটো হৈ গ'ল। তো গাইজ আকৌ এতিয়া আপোনালোকক টেক্সট লিখিব আছে। এইফালে আহিব, এইফালে চাইছে প্ৰথমে টেক্সট চাইছে, টেক্সটত ক্লিক কৰি ষ্টিকাৰ পাছত টেক্সট ব্লগিং লিখি দিলোঁ, ব্লগিং ৰুলছ যেনিবা মই লিখি দিলোঁ, ইয়াত ওপৰত দি দিলোঁ। এইটো এণ্ড চাইডত কি ভিডিঅ' এণ্ড, ইয়াত ক্লিক কৰি দিলে ভিডিঅ' এণ্ড হৈ গ'ল, লাষ্টলৈকে গুচি গ'ল। তাৰপাছত আপোনালোকে কি কৰিব, যদি আপোনালোকৰ কিবা ছ'চিয়েল মিডিয়াৰ যদি লিংক দিব আছে বা কিবা এটা ইউজাৰ নেম দিব আছে, এনেকৈ PIPত আহিব, ক্লিক কৰিব। ইয়াত আহিব ফটোত আহি কিনে যেনিবা মোক এই ইউটিউব চেনেলটো দিব আছে মোক, এনেকৈ মই ইউটিউবত আহিলোঁ। এইটো চাওক চাইডত দি দিলোঁ, সৰু কৰিলোঁ। এইটো পূৰা ফুল এণ্ড কৰি দিব, ভিডিঅ' এণ্ডলৈকে কৰি দিব। আকৌ আহি যাব টেক্সট, যেনেকৈ মোৰ চেনেলৰ নাম হয় কৃষ্ণা অফিচিয়েল 10K, এনেকৈ লিখাৰ পাছত আপোনালোকে ইয়াত চাইটত সৰুকৈ মানে চাইটত লিংক এটা দি দিলে এণ্ড কৰি দিব। এণ্ড হৈ গ'ল, এইটো চাইছে এনেকৈ হৈ গ'ল। তাৰপাছত এতিয়া আপোনালোকে প'ষ্ট কৰিবলৈ একো প্ৰব্লেম নিদিব। তাৰপাছত আকৌ যদি কিবা আপোনালোকে লিখিব আছে তাৰ ওপৰত লিখিব পাৰিব। হৈ গ'ল ইমানটো ভিডিঅ' এডিট। তাৰপাছত ইয়াত প্ৰব্লেম নিদিব আপোনালোকক। আকৌ যদি ইয়াত আপোনালোকৰ যদি ভলিউম বেছি হৈছে তো আপোনালোকে কম কৰি দিব পাৰিব। এইফালে চাওক যেনিবা আপোনালোকে ভিডিঅ' চাই আপোনালোকে ফুল প্ৰচেছ আপোনালোকে চালে আৰু ফুল প্ৰচেছ চাই কিনে আপোনালোকে যেনিবা আপোনাৰ ডাউন যি আছিলে ক্লিয়াৰ হৈ গ'ল। তো এনেকৈ যদি আপোনালোকৰ যদি কিবা প্ৰব্লেম হয়, কিবা ব্লগিং এডিট কৰিবলৈ বা ভিডিঅ' বনাবলৈ, তো আপোনালোকে মোক কমেণ্ট কৰিব। মই আপোনাৰ এই কমেণ্টৰ প্ৰচেছ মই ভিডিঅ' লৈ আহিম। যদি আপোনালোকে মোৰ চেনেলত নতুন আহে তো প্লিজ ছাবস্ক্ৰাইব কৰি এটা কমেণ্ট কৰি যাব।